Which of the following describes a systems of agriculture where a single crop is grown in a large area? তলৰ কোনটো কৃষি ব্যৱস্থাৰ বৰ্ণনা কৰা হৈছে য'ত এটা শস্য বৃহৎ অঞ্চলত খেতি কৰা হয় ঠিক আছে ইয়াৰ অপচন আছে স্থানান্তৰিত কৃষি বাগিচা কৃষি উদ্যান শস্য আৰু নিবিড় কৃষি এটো হ'ব আপোনাৰ প্লেন্টেশন মানে কি কৈছে যে তলৰ কোনটো কৃষি ব্যৱস্থাৰ বৰ্ণনা কৰা হৈছে য'ত এটা শস্য বৃহৎ অঞ্চলত খেতি কৰা হয় তে চাওক এটা শস্য ধৰক চাহ হওক ৰাবাৰ হওক ঠিক আছে এই বস্তুবোৰ যদি চাই কি বুলি কম আমি চাহ বাগিচা হয় না ৰাবাৰ বাগিচা তো ইয়াক আমি প্লান্টেশন কওঁ ঠিক আছে টি প্লান্টেশন বা আপুনি বানানা কল লগালে তাক আমি কি কওঁ বানানা প্লান্টেশন তো এটা শস্য মানে একে প্ৰকাৰৰ শস্য এটা আমি কি কৰো বহু ঠাইত মানে সিঙ্গল ক্রপ আমি কি কৰো লার্জ এরিয়াত খেতি কৰো ঠিক আছে এটো হ'ব আপোনাৰ বাগিচা কৃষি বা প্লান্টেশন কৃষি একদম গ্ৰেট ফৰ কাৰণে ইম্পৰ্টেন্ট পেপাৰ হয় এখন কৰি যাওক মোৰ লগে লগে ঠিক আছে তাৰ পিছত যদি চাই in which of the following states the Kanha National Park situated তলৰ কোনখন ৰাজ্যত কানহা ৰাষ্ট্ৰীয় উদ্যান আছে ৰাজস্থান গুজৰাট মধ্যপ্ৰদেশ ওয়েস্ট বেংগল ইয়াৰ এনসাৰটো হ'ব মধ্যপ্ৰদেশত আছে ঠিক আছে কানহা ন্যাশনাল পাৰ্ক এতিয়া আমি কৰি গৈ আছো সাবমিট কৰাৰ পাছত গম পাই যাব কিমান মাৰ্কস আহিল কিমান মাৰ্কস নাই আহা ঠিক আছে ওকে নেক্সট কোৱেশ্চন ইয়াত কৈছে যে ফাইন্ড দা অড ওয়ান আউট অসদৃশটো বা অমিলটো বাছি উলাও এটো আপোনাৰ কি দি আছে মুম্বাই ইন্ডিয়ান্স চেন্নাই সুপাৰ কিংস নৰ্থ ইষ্ট ইউনাইটেড এফসি আৰু কলকাতা নাইট ৰাইডাৰ্স ইয়াত যদি চাই মুম্বাই ইন্ডিয়ান্স চেন্নাই সুপাৰ কিংস কলকাতা এই গুটেই কেইটা কি হয় আইপিএলৰ টিম হয় ইন্ডিয়ান প্ৰিমিয়াৰ লিগৰ টিম হয় কিন্তু যদি চাই আপুনি নৰ্থ ইষ্ট ইউনাইটেড এটো হৈছে আপোনাৰ আইএসএল ইন্ডিয়ান সুপাৰ লিগ এটা ফুটবল ক্লাব হয় গতিকে এটো অমিল হ'ব ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি মক টেষ্ট ফ্ৰী মক টেষ্ট কৰি আছো 4th গ্ৰেডৰ কাৰণে অনলি ফৰ 4th গ্ৰেড ঠিক আছে তাৰ 5 নম্বৰ কোৱেশ্চনটো কি আছে চাও 5 নম্বৰ কোৱেশ্চনটো আছে যে which country won their first women Asia Cup title in the recent tournament হেহতিয়া প্ৰতিযোগিতাত কোনখন দেখে প্ৰথমবাৰৰ বাবে মহিলা এছিয়া কাপ খিতাপ দখল কৰিছে এটো হ'ব আপোনাৰ শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত আছিল মহিলা যি এছিয়া কাপ চলি আছিল আৰু শ্ৰীলংকা দলে কি কৰিছে খিতাপ জিকিছিল ঠিক আছে মনত ৰাখিব ওমেন্স এছিয়া কাপ ঠিক আছে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত ফাইনেল হৈছিল নেক্সট কোৱেশ্চন Ronju Hazarika received the Bal Sahitya Award 2024 for which of the following Nobel তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ বাল সাহিত্য বঁটা লাভ কৰিছিল এটো সকলোৱে জানে কি হ'ব জালকাটা জুই সাইক্লুম বিপন্ন বিস্ময় খেল মামৰে ধৰা তৰুৱাল ইয়াৰ ভিতৰত কোনখনৰ ভিতৰত আছিল এটো হ'ব আপোনাৰ বিপন্ন বিস্ময় খেল মই এটা কথা ক'ব বিচাৰিছো এই যেটো মক টেষ্টটো এটো আমি 15 তাৰিখে যি এডিআৰ গ্ৰেড 3 এক্সাম হৈছিল তাৰ আগত দিছিলো ঠিক আছে আৰু ইয়াত যিবোৰ টপিক কভাৰ কৰিছিলো সেইবোৰ সেম টপিকৰ পৰাই কোৱেশ্চন আহিছিল ঠিক আছে সেই কাৰণে বস্তুবোৰ আমি ভাবি চিন্তি কি টপিক চলি আছে ট্ৰেন্ডত কি টপিক আহিব সেই হিচাপত বনাইছিলো এখন আজিৰ পেপাৰ নহয় দেখিব কিছুমান কোৱেশ্চন সেম টাইপৰ আহিছে যি সকলে এই পেপাৰখন এই মক টেষ্টটো লৈছিলে আগতে তেওঁলোকে গম পাবই ঠিক আছে যি সকলে কৰিছিল আগতে কমেন্ট কৰিব তলত ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চন সুনীল গাভাস্কাৰ ৰিলেটেড টু হুইচ অফ দা ফলোইং স্পৰ্টস সুনীল গাভাস্কাৰে তলৰ কোনটো খেলৰ সৈতে সম্পৰ্কিত সকলোৱে জানে ক্ৰিকেটৰ লগত জড়িত ঠিক আছে সুনীল গাভাস্কাৰ ওকে এটো চাওক স্যামসাং ইজ কোম্পানী অফ হুইচ কান্ট্ৰি স্যামসাং কোনখন দেশৰ কোম্পানী এটো সকলোৱে জানে সাউথ কোৰিয়া এতিয়া চাওক মই স্যামসাং দিছিলো কিন্তু পৰীক্ষা আহিছিল বেলেগ কোম্পানী মানে কি মই আপোনালোকক দেখুৱাই দিছো যে এনেকুৱা কোৱেশ্চন আহিব পাৰে আপোনালোকৰ নিজৰ কাম লগতে আপুনি আইপিএল টো চাওক টয়টা চাওক হেৰি কোৰ চাওক মাৰুতি কোৰ চাওক গতিকে এই বস্তুবোৰ আপোনালোকৰ নিজৰ কাম মই জাস্ট আপোনালোকক কি দেখাই দিম টপিকবোৰ দেখাই যাম ঠিক আছে সেই কাৰণে এই পেপাৰখন জুনে কৰিছে একদম এই প্ৰথম যি এডিআৰ এক্সাম হৈছিল মই তাৰ আগতে প্যাটাৰ্নটো ধৰা পেলাইছিলো যে এনেকুৱা কোৱেশ্চন আহিব পাৰে আৰু তেনেকুৱা কোৱেশ্চন আহিছে ঠিক আছে ওকে নাও তলৰ কোনটো গেছে আমাক ক্ষতিকাৰক সূৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা কৰে which of the following gases protect us from harmful sun rays এটো হ'ব আপোনাৰ কোনে অজন গেছে ঠিক আছে অজন গেছে ক্ষতিকাৰক সূৰ্যৰ ৰশ্মিৰ পৰা কি কৰে আমাক ৰক্ষা কৰে ওকে তাৰ পাছৰ যদি কোৱেশ্চনটো চাই a shortcut sea route between the Europe and Asian countries was provided by Europe আৰু এছিয়ান দেশসমূহৰ মাজত এটা শৰ্টকাট সাগৰীয় পথৰ ব্যৱস্থা কৰা হৈছিল এটো আপোনাৰ কেপ অফ গুড হোপ ৰুট নে সুয়েজ কেনেল নে পানামা কেনেল নে নৰ্থ আটলান্টিক ৰুট সাউথ নৰ্থ আটলান্টিক ৰুটো নহয় আৰু প্ৰথমটো নহয় কেপ অফ গুড হোপ ৰুট এটো নহয় হলে সুয়েজ আৰু পানামাৰ ভিতৰতে আছে আপোনালোকে যি সকলে আমি হেনাখন ক্লাছটো কৰিছে এটো কমেন্ট কৰি জনাব অতথাপি মই দি থৈ যাও কাৰণ পিছত আমি গম পাম ন কি হয় এনসাৰ কি হয় ঠিক আছে এটো নিদু আপোনালোকে গম পাই যাব নাও গ্ৰেট বেৰিয়াৰ ৰিফ বিশ্বৰ আটাইতকৈ ডাঙৰ কৰেল ৰিফ ক'ত অৱস্থিত চাওক
এইটো কুৱেশ্যনটো ডাইৰেক্ট আহি গৈছিলে, বাকীবোৰ টপিক হিচাপত আহিছিলে, এই কুৱেশ্যনটো ডাইৰেক্ট আহিছিলে 15 তাৰিখে। আৰু এই পেপাৰখন আপোনালোকে ডেটটো চাই ল'ব কেতিয়া দিয়া আছিলে, এখন 10 তাৰিখ নে 11 তাৰিখে দিছিলো, ঠিক আছে। তাৰপাছত কপাৰ এলয়ছ উইথ টিন গিভছ হুইচ অফ দ্য ফলোয়িং, টিনৰ সৈতে তামৰ মিশ্ৰণে কি দিয়ে, ষ্টিল, ব্ৰঞ্জ, চিলভাৰ, জিংক, এইটো এলয় বুলি কওঁ। কপাৰ আৰু টিন এই দুটা যদি আপুনি মিলাই দিয়ে তেনেহ'লে পাব এটা এলয়, তাক কোৱা হয় ব্ৰঞ্জ, ঠিক আছে। মনত ৰাখিলে, হয়নে নহয় ছাবমিট যেতিয়া কৰিম গম পাই যাব, এনচাৰটো পাই যাব। গতিকে আপোনালোকক মই আকৌ কৈছো, পিডিএফবোৰ যিটো আমি বনাইছিলো সেই পিডিএফটো মাৰ্কছ পিডিএফটো ল'ব পাৰে, বহুত কামত আহিব। আপোনালোকে যদি এদিন ভালদৰে পঢ়ি সেই পিডিএফটো কমপ্লিট কৰি দিব পাৰে, 4th গ্ৰেডৰ এক্সামত জিকে ছ'চিয়েল ষ্টাডিজৰ পৰা বহুখিনি কুৱেশ্যন কৰিব পাৰিব, ভাল কনচেপ্ট পাব, আৰু সেই বস্তুবোৰ মিলাই আপোনালোকে ভালদৰে মাৰ্কছ আনিব পাৰিব। তাৰপাছত যদি চাই, সাগৰৰ পানীত আটাইতকৈ প্ৰচুৰ পৰিমাণে থকা মৌলটো হ'ল, সাগৰৰ পানীত আটাইতকৈ প্ৰচুৰ পৰিমাণে থকা মৌলটো আপোনাৰ ছ'ডিয়াম, ক্লৰিন, মেগনেছিয়াম, ছালফাৰ, কোনটো হ'ব, ক্লৰিন, ঠিক আছে। ক্লৰিন আটাইতকৈ বেছিকে আছে। নাও নেক্সট কুৱেশ্যন, যে জম্মু কাশ্মীৰ ৰাজ্যত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন তলৰ কোনখন নদীৰ ওপৰত আছে? দ্য ৱৰ্ল্ড হাইয়েষ্ট ৰেল ব্ৰিজ কনষ্ট্ৰাক্টেড ইন দ্য ষ্টেট অফ জম্মু এণ্ড কাশ্মীৰ ইজ অভাৰ হুইচ ৰিভাৰ? এইটো হ'ব আপোনাৰ চেনাব নদীৰ ওপৰত, ঠিক আছে। এতিয়া জেলাম, চেনাব, সিন্ধু, ৰবি এই নদীবোৰৰ বিষয়ে জানিবৰ কাৰণে ইণ্ডিয়ান জিঅ'গ্ৰাফীটো ভালদৰে পঢ়িব লাগিব, ঠিক আছে। তাত আপোনালোকে গম পাই যাব কোনখন নদীৰ কোনখন উপনৈ হয়, ক'ত আছে, কোনটো ৰিভাৰ চিষ্টেম হয়। অ'কে, নাও নেক্সট কুৱেশ্যন, এইটো যদি চাই, থাংটা এ মাৰ্চিয়েল আৰ্ট ফ্ৰম ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট অফ ইণ্ডিয়া? থাংটা নামৰ যুদ্ধ কলাৰ ৰূপটো কোন ৰাজ্যৰ সৈতে জড়িত? এইটো হ'ব আপোনাৰ থাংটাটো মনত ৰাখিব, মণিপুৰ, ঠিক আছে। আৰু যি আমাৰ লিষ্টখন দিয়া আছে কোনটো যুদ্ধ কলা কোনখন ষ্টেটৰ লগত জড়িত, গতিকে সেই যিটো আমাৰ জিকে এণ্ড ছ'চিয়েল ষ্টাডিজ পিডিএফ সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু এই যিখন পেপাৰ কৰি আছো মই কৈছো, মই 15 তাৰিখৰ আগত দিছিলো, আৰু মই সেইকাৰণে আগৰ ভিডিঅ'কেইটা মই ডাঠি ক'ব পাৰিছিলো যে আমি যেনেকুৱা টপিকবোৰ দিছিলো তেনেকুৱা টপিকৰ পৰা কুৱেশ্যন আহিছে। মই নকওঁ যে কমন আহিছে, কমন নাহে, কিন্তু সেই ছাইডলৈ গৈছিলো। আৰু আপোনালোকৰ কাম কি হ'ব, আচ্ছা এই টপিকটো পাইছে ন, ইয়াৰ ৰিলেটেড 10টা কি বস্তু আছে সেইটো ভালদৰে পঢ়ি চোৱাটো আপোনালোকৰ কাম। নাও 16 নম্বৰ কুৱেশ্যনটো আছিলে, ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ মহাদ্বীপটোৰ নাম কি? দ্য লাৰ্জেষ্ট আইলেণ্ড অফ দ্য ইণ্ডিয়ান অ'চেন, মালদ্বীপ, মাডাগাস্কাৰ, শ্ৰীলংকা, সুমাত্ৰা, এইটো হ'ব আপোনাৰ মাডাগাস্কাৰ, ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ। তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে 17 নম্বৰ কুৱেশ্যনটো, 1 নটিকেল মাইলত কিমান কিলোমিটাৰৰ সমান? ঠিক আছে, 1 নটিকেল মাইল ইজ ইকুৱেল টু কিমান হয়? নটিকেল মাইল আৰু কিমান আছিলে, 1.5 নে 1.625, 1.852 নে 2 কিলোমিটাৰ? এইটো কমেণ্ট কৰি জনাওক। আৰু ইয়াৰো এনচাৰবোৰ জানিবৰ কাৰণে ক'ত যাব লাগিব? ইয়েছ, আপোনালোকে যিহেতু আমাৰ চিৰিজ চাইছে, 23টা ভিডিঅ'ৰ চিৰিজ চাইছে, তাত এই কুৱেশ্যনবোৰ পাব, বা তাত আমি যিবোৰ কনচেপ্ট দিছোঁ সেইবোৰ পাই যাব। আৰু লগতে যদি পিডিএফটো লয় তেনেহ'লে এই বস্তুবোৰ পাবলৈ পাৰিব, আৰু এনেকুৱা কুৱেশ্যন অহাৰ চান্সেছ থাকিব। 18 নম্বৰ কুৱেশ্যনটো হ'ল যে which of the following industries is not included in the 8 core industries of India? তলৰ কোনটো উদ্যোগক ভাৰতৰ 8টা মূল উদ্যোগৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই? কটন, ক্ৰুড অইল, ইলেক্ট্ৰিচিটি, চিমেণ্ট, কটনক কৰা হোৱা নাই। ইয়াৰ লিষ্টখন দিয়া আছিলে কৰ ইণ্ডাষ্ট্ৰি চেক্টৰ কেইটা, ভাৰতৰ কোন কেইটা হয়, ঠিক আছে। অ'কে, নাও which of the following পাৰ্চনেলিটিজ ইজ পপুলাৰলি ন'ন এজ অগ্নি কবি? তলৰ কোনজন ব্যক্তিত্বক অগ্নি কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীক আমি কি কওঁ? বিহগী কবি, ঠিক আছে। আনন্দ চন্দ্ৰ আগৰৱালা, কমলাকান্ত ভট্টাচাৰ্য আৰু গণেশ গগৈ। এতিয়া মোক কওক আপোনালোকে, এতিয়া অগ্নি কবিটো আমি বাৰু এনচাৰ পাই যাম, এনচাৰ পালো, আপোনালোকৰ কাম কি হ'ব? এই বাকী তিনিজনক কি বুলি কয় সেইটো বিচৰা, আৰু সেইটো বিচৰাৰ কাৰণে আপোনাৰ লিষ্টখন দিয়া আছে, লিষ্টখন চাব, তাত গম পাই যাব, ঠিক আছে। ইয়াৰ এনচাৰটো কি হ'ব? কমলাকান্ত ভট্টাচাৰ্য, ঠিক আছে। কমলাকান্ত ভট্টাচাৰ্য অগ্নি কবি, ৰঘুনাথ চৌধুৰী বিহগী কবি। আপোনালোকৰ কাম কি? আনন্দ চন্দ্ৰ আগৰৱালা আৰু গণেশ গগৈ, এই দুজন কবিক কি বুলি জনা যায় আপোনালোকে জানক। নাও ভাৰতৰ খেল জগতত দিয়া আটাইতকৈ ডাঙৰ সন্মানটো কি? হুইচ ইজ দ্য হাইয়েষ্ট স্পৰ্টিং অনাৰ ইন ইণ্ডিয়া? ভাৰতৰ খেল জগতত দিয়া আটাইতকৈ ডাঙৰ সন্মানটো হ'ল আপোনাৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা, ঠিক আছে। মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা, এইটো মনত ৰাখিব। তো এইখন পেপাৰখন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, 4th গ্ৰেডত মোৰ লাগি আছে, ইয়াৰ পৰাও কুৱেশ্যন আহিব। অলৰেডি 15 তাৰিখে বহুত কুৱেশ্যন আহি গৈছে এই মক টেষ্টটোৰ পৰা, ঠিক আছে। অ'কে, নাও আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে? ৱেন ডিড আলেকজেণ্ডাৰ ইনভেড ইণ্ডিয়া? এইটো হ'ব আপোনাৰ 326 BC আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে, ঠিক আছে। গতিকে এতিয়া এই BC AD কি হয় তাৰ কাৰণে এটা ধুনীয়া ভিডিঅ' আছে, সেইটো চাই ল'বগৈ। নাও নেক্সট কুৱেশ্যন, ডক্টৰ APJ আব্দুল কালাম আইলেণ্ড লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ? ডক্টৰ APJ আব্দুল কালাম দ্বীপ তলৰ কোনখন ৰাজ্যত অৱস্থিত? তামিলনাডু, পশ্চিমবংগ, উৰিষ্যা, কেৰেলা, ক'ত আছে? কমেণ্ট কৰি জনাওক।
সকলোৱে মাৰিব তামিলনাডু বুলি হয়নে কিন্তু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব কি হ'ব উৰিষ্যা ঠিক আছে উৰিষ্যাত আছে ডক্টৰ APJ আব্দুল কালাম এই আইল্যান্ডটো ঠিক আছে ওকে নাও নেক্সট কোৱেশ্চন যে the decline of Nanda at the hands of Kautilya and Chandragupta Maurya has been vividly portrayed in the Sanskrit play written by Kalidas যে Kautilya আৰু Chandragupta Mauryaৰ হাতত নন্দৰ অৱনতি ঘটা কালিদাসে ৰচনা কৰা সংস্কৃত নাটকখনত জীৱন্ত ৰূপত চিত্ৰিত হৈ আছে কোনখন নাটকত ইয়াৰ আপোনাৰ এনসাৰটো হ'ব মুদ্ৰাক্ষস ঠিক আছে মুদ্ৰাক্ষসত লিখা আছে মোৰ প্ৰনাউন্সিয়েচনটো যদি অলপমান গণ্ডগোল হৈ গৈছে মাফ কৰি দিব নাও নেক্সট কোৱেশ্চন এবাৰ লাগি আছে এটো কোৱেশ্চন আহাৰ চান্সেছ আছে নালন্দা বিশ্ববিদ্যালয় কোনে নিৰ্মাণ কৰিছিল হু উইল দা নালন্দা ইউনিভাৰ্সিটি এটো হ'ব আপোনাৰ কোনে কুমাৰ গুপ্তা চন্দ্ৰগুপ্তা টু শ্ৰীগুপ্তা টু অশোকা কোন হ'ব ককচোন কমেন্ট কৰক আগে তাৰ পিছত কৈ আছো ইয়াৰ এনসাৰটো হ'ব কুমাৰ গুপ্তা ঠিক আছে আমি সাবমিট যেতিয়া কৰিম সাবমিট কৰাৰ লগে লগে শুদ্ধ হৈছে নে ভুল হৈছে নে কিমান মাৰ্কস পাইছে কিমান মাৰ্কস গৈছে সকলো বস্তু ওলাই আহিব ওকে নাও 25 নম্বৰ কোৱেশ্চনটো আছে যে ঋগবেদত তলৰ কোনজন ভগৱানৰ নামত আটাইতকৈ বেছি শ্লোক লিখা আছে যে ঋগবেদ কন্টেইনস দা ম্যাক্সিমাম নাম্বাৰ অফ শ্লোক উইথ ৰিগাৰ্ড টু ইন্দ্ৰ ঠিক আছে ইন্দ্ৰৰ ঋগবেদত ইন্দ্ৰ ভগৱানৰ বিষয়ে বা নামটো আটাইতকৈ বেছি লিখা আছে নাও নেক্সট কোৱেশ্চন হুইচ এমেন্ডমেন্ট অফ ইণ্ডিয়ান the constitution এটো অলপ হেৰি হৈ আছে বাট দিয়ক the constitution declare education as a fundamental right সংবিধানৰ কোনটো সংশোধনত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল 86 amendment 82nd amendment 79 amendment 87 amendment কোনটো আছিল 86 amendment 2000 কিমান আছিল 2 নে 4 নে 6 নে কিমান এৰো কমন কৰি জনাওক চাও কনস্টিটিউশনো আপোনালোকে ভালদৰে পঢ়িবৰ কাৰণে ধুনিয়াকে সকলো এক্সামৰ কাৰণে হোৱাকে ইন্ডিয়ান পলিটি কনস্টিটিউশনৰ এটা অসমীয়া ইংৰাজী দুটা ভাষাতে পিডিএফ বনোৱা আছে লব পাৰে এবাৰ পঢ়ি থলে সকলো এক্সামৰ কাৰণে হৈ যাব ঠিক আছে মই বাৰ বাৰ কৈ আছো যে সব এক্সামৰ কাৰণে এক্সট্ৰা কে আপুনি কি কৰিব নালাগে পঢ়িব নালাগে এবাৰ পঢ়িলে হৈ যাব নাও 27 নম্বৰ কোৱেশ্চন ঠিক আছে এটো কমেন্ট কৰি জনাব কনফাৰ্ম কৰাব মোক 27 নম্বৰ হল যে Which among the following is the great Buddhist work consisting of dialogues between Indo-Greek king Menander and Buddhist philosopher Nagasena? তলৰ কোনটো হৈছে ভাৰত গ্ৰীক ৰজা মেণ্ডাৰ আৰু বৌদ্ধ দাৰ্শনিক নাগাসেনাৰ সংলাপেৰে গঠিত মহান বৌদ্ধ গ্ৰন্থ ঠিক আছে ইয়াৰ মিলিন্দা পানহা মনত ৰাখিব যে নাগাসেনা আৰু গ্ৰীক ৰজা মেণ্ডাৰৰ মাজৰ যিখিনি ধৰক কথোপকথন বা তেওঁলোকৰ মাজৰ যিখিনি কাহিনী আছিল তো মিলিন্দা পানহা ইয়াতে কি হৈ আছে বৌদ্ধ গ্ৰন্থ মিলিন্দা পানহাত লিখা হৈ আছে ঠিক আছে 28 নম্বৰ কোৱেশ্চনটো হ'ল যে the term apophis ঠিক আছে apophis recently in the news what it refers to শেহতীয়াকৈ বাতৰিত প্ৰকাশ পাইছিল apophis শব্দটো ই কি হয় ধূমকেতু গ্ৰহাণু বৃহস্পতিৰ চন্দ্ৰ কোৱাসাৰ কমেট এস্ট্ৰয়েড জুপিটাৰ মুনস এন্ড কোৱাসাৰ কি হ'ব আপোনাৰ এস্ট্ৰয়েড নে কমেট এটো হ'ব আপোনাৰ এস্ট্ৰয়েড ঠিক আছে এপোফিস এস্ট্ৰয়েড এতিয়া কমেট কি হয় এস্ট্ৰয়েড কি হয় জুপিটাৰ মুন কি হয় কোৱাসাৰ কি হয় এটো জানিবৰ কাৰণে আপোনালোকে ক'ত যাব লাগিব জিওগ্ৰাফি ভালদৰে পঢ়িব লাগিব যেটো আমাৰ ওয়াৰ্ল্ড জিওগ্ৰাফি বনোৱা আছিল তাত ইউনিভাৰ্সৰ বিষয়ে ধুনীয়াকৈ দিয়া আছিল তাত পাই যাব ঠিক আছে 28 নম্বৰ কোৱেশ্চনটো হ'ল যে which one of the following groups is the festival Lai Haraoba associated with তলৰ কোনটো গুটৰ লগত উৎসৱ লাই হাৰাওবা জড়িত লাই হাৰাওবা লগত মানে কোনটো জড়িত এটো হ'ব আপোনাৰ মেইটি কাৰণ এই নৃত্যটো মণিপুৰৰ এটা ফেষ্টিভেল হয় মণিপুৰৰ এটা ফেষ্টিভেল হয় গতিকে মণিপুৰৰ আপোনালোকে জানে তাৰ মেইটি কমিউনিটি আছে হয় না নহয় তেনেকৈ আপোনালোকে কি কৰিব লাগিব কানেক্ট কৰিব লাগিব এটি মেইটি নাহি যদি কলে হয় কোনখন ৰাজ্য তেতিয়া আপোনালোকে গম পাব লাগিব গম পাইছে গতিকে তেনেকৈ কানেক্ট কৰি পঢ়িব আকৌ মই কৈ আছো যে এখন পেপাৰ কেতিয়াৰ 15 তাৰিখৰ আগত বনোৱা পেপাৰ যি সকলে এই পেপাৰখন দিছিলে তেওঁলোকে নিশ্চয় গম পাব আৰু যিসকলে আমাৰ পিডিএফ লৈছে আমাৰ ক্লাছবোৰ ৰেগুলাৰ কৰিছে 23 এমসিকিউ সিৰিজ আসাম জিকে আসাম জিওগ্ৰাফি মই ভাবো তেওঁলোকে এটা ষ্ট্ৰং পইণ্ট বনিছে আৰু ভালদৰে যিকোনো এক্সামত ভালদৰে কৰিব পাৰিব আৰু এটো কেএছজিএছ ৰ গ্যাৰান্টি ওকে কেএছজিএছ আসামৰ গ্যাৰান্টি নাও 30 নম্বৰ কোৱেশ্চন দা প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAYG is implemented by which of the following ministry প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তলৰ কোনটো মন্ত্ৰালয়ে ৰূপায়ণ কৰে এটো হ'ব আপোনাৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় বিত্ত মন্ত্ৰালয় গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় এটো PMAYG এটো সকেটা মনত কৰিব এটা আছে ৰুৰেল এটা আছে গ্ৰামীণ আৰু এটা আছে ৰুৰেল এই দুইটা বেলেগ গ্ৰামীণটো কোনে কৰে জানে না গ্ৰামীণটো কৰে আপোনাৰ মিনিষ্ট্ৰি অফ কি হয় হোম এফেয়াৰ্স নহয় এটো হোম থাকিল বুলি আপুনি PMAYG মাৰি নিদিব কি হ'ব মিনিষ্ট্ৰি অফ ৰুৰেল
ডেভেলপমেন্ট ঠিক আছে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট আৰু যদি PMAY ৰুৰেল আহে এটো হ'ব আপোনাৰ মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্স গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় এতিয়া মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স ইয়াৰ অসমীয়া টাৰ্মটো গৃহ পৰিক্ৰমা মন্ত্ৰালয় বিত্ত মন্ত্ৰালয় এই বস্তুখিনি অসমীয়া টাৰ্মটো মনত ৰাখি চাওক আৰু অসমীয়া ইংৰাজী দুটাতে আছে ঠিক আছে আজি আমি হুইচ ওৱান অফ দ্য ফলোইং মিনিষ্ট্ৰিজ ইজ ৰেসপন্সিবল ফৰ ৰেগুলেটিং এণ্ড ইমপ্লিমেন্টিং দ্য ফৰেইন কন্ট্ৰিবিউশন ৰেগুলেটিং এক্ট FCRA তলৰ কোনটো মন্ত্ৰালয়ে বিদেশী অৱদান আইন নিয়ন্ত্ৰণ আৰু কাৰ্যকৰী কৰাৰ বাবে দায়বদ্ধ ইয়াৰ এনসাৰটো হ'ব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স বা গৃহ পৰিক্ৰমা মন্ত্ৰালয় মই জানো বহুতে ভাবি আছিল মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স হ'ব হয়নে ওকে নহয় নাও 32 number question to আছে যে the most common animal figure found at all the Harappan site is Harappan সভ্যতাত কোনটো পশুৰ ছবি পোৱা যায় এটো হ'ব আপোনাৰ ইউনিহৰ্ন বুল ঠিক আছে নাও নেক্সট question the first তীৰ্থংকৰা of the Jain was জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ কোন আছিল এটো হ'ব ঋষভ দেৱ ঠিক আছে ওকে নাও next question who among the following organized Abhinava Bharat as a secret society of revolutionaries ঠিক আছে তলৰ কোনে অভিনৱ ভাৰতক বিপ্লবী সকলৰ গোপন সমাজ হিচাপে সংগঠিত কৰিছিল ৰিভলিউশনাৰী আছিল মানে আপোনাৰ বিপ্লবী ভাৰত মানে মেইনলি কোৱেশ্চনটো কেনেকৈ আহিব পাৰে যে এই যেটো অভিনৱ ভাৰত এই সংগঠনটো বা এই সোসাইটিটো কোনে ফৰ্ম কৰিছিল এটো হ'ব আপোনাৰ VD সাভাৰকাৰ মনত ৰাখিব অভিনৱ ভাৰত VD সাভাৰকাৰ Now next question 35 number question which among the following is played on a synthetic hard court তলৰ কোনটো কৃত্ৰিম হাৰ্ড কোৰ্টত খেলা হয় এটো হ'ব আপোনাৰ অস্ট্ৰেলিয়ান ওপেন ওকে ইয়াৰ ভিতৰত যদি চাই Now how many pairs of chromosomes are present in each cell is human cell প্ৰতিটো মানুহৰ কোষত কিমান জোৰ ক্ৰমোজোম থাকে জোৰ যেতিয়া খুদিব জোৰ খুদিলে আপোনাৰ 23 জোৰ হ'ব আৰু কিমান ডাল যদি খুদে তেতিয়া হ'ব আপোনাৰ 46 numbers ওকে ধুনিয়াকে ক্লাছত বুজোৱা আছে ইউটিউবতে আছে চাই লব 23 MCQ সিরিজ নহলে PDF টো লৈ লব পাৰে তাত পাই যাব ঠিক আছে নাও 37 number question এটো মই কিটাও কৰি নিদু what is the last day or 7th day of bihu বিহু কল ৰঙালী বিহু যে বহাগ বিহু আমি 7 বিহু পাৰো ন এক বিহু দুই বিহু তিনি বিহু ফাৰ্স্ট বিহু আমি কি কওঁ গৰু বিহু বুলি কওঁ তাৰ পিছত তেনেকৈ 7টা বিহুক আমি 7টা নামেৰে পালন কৰো গতিকে এই 7 নম্বৰ বিহুটো কি বুলি কোৱা হয় চেৰা বিহু কুটুম বিহু মানুহ বিহু চুটা বিহু হেতু আপোনালোকৰ কাম তাৰ পিছত the spherical form of raindrops is due to বৰষুণৰ টোপালৰ গোলাকাৰ ৰূপৰ কাৰণ কি এটো হ'ব আপোনাৰ সাৰফেস টেনশন পানীৰ পৃষ্ঠীয় টান ঠিক আছে যাৰ কাৰণে কি হয় এটা মিনিমাম সাৰফেস এৰিয়া তেওঁলোকে কি কৰিব বিচাৰে একুৱাইট কৰিব বিচাৰে ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ব যে তাৰ পিছত ডক্টৰ ভূপেন হাজৰিকাৰ প্লেবেক গায়ক হিচাপে প্ৰথমখন ছবি কোনখন আছিল দা হুইচ ইজ দা ফাৰ্স্ট ফিল্ম অফ ডক্টৰ ভূপেন হাজৰিকা এজ এ প্লেবেক সিঙ্গাৰ জয়মতী এৰাপাতৰ কোন সমাজ ইন্দ্ৰমালতে কি সুধিছে কোৱেশ্চনটো মনত ৰাখিব এইখন হ'ব যদি সুধে প্ৰথম গায়ক হিচাপে প্লেবেক সিঙ্গাৰ হিচাপে তেওঁ ইন্দ্ৰমালতীত গাইছিল আৰু যদি সুধে কোনখন সিনেমাৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই মিউজিক ডাইৰেকশন কৰাৰ বাবে দাদা সাহেব ফালকে এৱাৰ্ড পাইছিল হেতু বেলেগ হ'ব আপোনালোকক ধুনিয়াকে ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে একদম কমপ্লিট ডিটেইলছ দিয়া আছে সেই ভিডিঅটো এবাৰ 5 মিনিটত চাই ল'বগৈ ঠিক আছে ওকে নহলে PDF টো লৈ ল'ব নাও 40 নম্বৰ কোৱেশ্চনটো হ'ল যে চিৰ চেনেহি মোৰ ভাষা জননী ইজ এ পেট্ৰিয়টিক সং ৰিটেন বাই চিৰ চেনেহি মোৰ ভাষা জননী এটা দেশ প্ৰেমমূলক গীত কোনে লিখিছিলে ঠিক আছে ভূপেন হাজৰিকা নহয় এতিয়া পাৰ্বতী প্ৰসাদ বৰুৱা বিষ্ণু প্ৰসাদ ৰাভা আৰু মিত্ৰদেৱ মহন্ত বিষ্ণু প্ৰসাদ ৰাভাও নহয় মই দুটা অপচন দিলো পাৰ্বতী প্ৰসাদ বৰুৱা আৰু মিত্ৰদেৱ মহন্ত পজ কৰক পজ কৰি ফালে এনসাৰটো কৰিবলৈ ট্ৰাই কৰক মই কৈছো মিত্ৰদেৱ মহন্ত ঠিক আছে কমেন্ট কৰক ওকে আমি সাবমিট কৰিলে বস্তুটো ওলাই যাব নাও হুইচ ইজ দা অনলি আসামিজ হু ৰিপ্ৰেজেন্টেড India in the round table conference held in London 1930 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা যি ঘূৰণীয়া মেজমেল সন্মিলন হৈছিল ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া কোন আছে এখন আছিল আপোনাৰ ফাৰ্স্ট ৰাউণ্ড টেবল কনফাৰেন্স মনত ৰাখক ফাৰ্স্ট ৰাউণ্ড টেবল কনফাৰেন্স কিমান চনত হৈছিল হেতু আহিব পাৰে সেকেন্ড কিমান চনত হৈছিল থাৰ্ড কিমান চনত হৈছিল এতিয়া আপোনালোকে এটা মনত পেলাব লাগিব যে ফাৰ্স্টখন কিয় মানে কংগ্ৰেছে তাত পাৰ্টিসিপেট কৰিছিল নে নাই কিয় নাই কৰা সেকেন্ডখন কিয় কি হ'ল তাত কি কাহিনী হ'ল এই বস্তুবোৰ আপোনালোকে এতিয়া লগে লগে ৰিভাইজ কৰি যাওক এবাৰ এতিয়া ইয়াৰ কোৱেশ্চনটোৰ এনসাৰ হ'ব আপোনাৰ গোপীনাথ বৰদলৈ নহয় ঠিক আছে কৃষ্ণনাথ শৰ্মা নহয়
তৰুণৰাম ফুকন আৰু চন্দ্ৰধৰ বৰুৱা এই দুজনৰ ভিতৰতে এজন হ'ব মই আপোনালোকক কেনেকৈ এলিমিনেট কৰিব লাগে সেই বস্তুবোৰ শিকাই গৈ আছো ঠিক আছে ইয়াৰ এনসাৰটো হ'ব চন্দ্ৰধৰ বৰুৱা কিয় তৰুণৰাম ফুকন নামটো অহাৰ লগে লগে আপোনালোকে এটা বস্তু আপোনালোকে মনত আনিব লাগিব কি আনিব লাগিব আমি যেতিয়া পাৰ্সনেলিটিজৰ বিষয়ে পঢ়িছিলো তাত তৰুণৰাম ফুকনৰ বিষয়ে ধুনীয়াকৈ চাৰ্টখন দিয়া আছিলে তেওঁ কি কি ইভেন্টত জড়িত আছিলে তেওঁ কি বুলি জনা যায় কি আছিলে তেওঁৰ দেশভক্ত নে কৰ্মবীৰ কি আছিলে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ দেশভক্ত তৰুণৰাম ফুকন ঠিক আছে এই বস্তুবোৰ আপোনালোকে এবাৰ গৈ চাই লওক গৈ নাও 42 নম্বৰ কুৱেশ্যনটো দিছে The Right to Information Act যাক আমি চমুকে RTI বুলি কওঁ RTI Act of 2005 came into force on which of the following dates ঠিক আছে এটা বস্তু মনত ৰাখক 2005 চনত আহিছিল RTI Act এতিয়া কৈছে যে তলৰ কোনটো তাৰিখৰ পৰা 22 জুন 12 অক্টোবৰ 15 জুন 15 আগষ্ট মই নাভাবো যে এনেকুৱা ডেট স্পেসিফিক কুৱেশ্যন আহিব আহাৰ চান্স কম আছে তথাপিও এটা দি দিছো যদি আহে আপোনালোকে প্ৰিপেয়াৰ্ড হৈ থাকে যেন ঠিক আছে তো ইয়াৰ এনসাৰটো হ'ব মনত ৰাখিব 12 অক্টোবৰ 2005 ঠিক আছে ওকে 43 নম্বৰ কুৱেশ্যনটো আছে which one of the following earthquake wave is more destructive তলৰ কোনটো ভূমিকম্পৰ ঢৌ অধিক ধ্বংসাত্মক হয় তেতিয়া আমাৰ ভূমিকম্পৰ ৱেভবোৰ আছিলে কি কি আছিলে সাৰফেস ৱেভ বডি ৱেভ সাৰফেস ৱেভক কেনেকৈ আমি ভাগ কৰো বডি ৱেভক কেনেকৈ ভাগ কৰো ঠিক আছে সেইবোৰ বস্তুবোৰ পাব ধুনীয়াকৈ ক্লাছবোৰ চাওক গৈ এতিয়া যদি ইয়াৰ এনসাৰটো হ'ব আপোনাৰ সাৰফেস ৱেভ ইয়াৰ ভিতৰত যদি চাই সাৰফেস ৱেভটো কি হয় অধিক ধ্বংসাত্মক ঠিক আছে ওকে নাও দ্য ষ্টেট বেংক অফ ইণ্ডিয়া ৱাজ প্ৰিভিয়াছলি নোন এজ ভাৰতীয় ষ্টেট বেংক পূৰ্বতে কি নামেৰে জনাজাত আছিলে ইয়াৰ এনসাৰ হ'ব ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া ঠিক আছে ভাৰত আজিকালি আমি যেটো জানো SBI ষ্টেট বেংক অফ ইণ্ডিয়া বুলি কওঁ তাৰ প্ৰথম নামটো এইটো আছিলে নাও the first Assamese movie জয়মতী was based on a play written by প্ৰথম অসমীয়া সিনেমা জয়মতী ৰচনা ঠিক আছে এখন নাটকৰ আধাৰত নিৰ্মিত হৈছিল আৰু সেই নাটকখন কোনে লিখিছিলে কালি আমি পঢ়িছিলো নে যোৱাকালি আমি যেটো 3rd নম্বৰ ক্লাছত আসামিজ এণ্ড ইটস পিপল বা আসাম লিটাৰেচাৰ কৰিছিলো তাত এই কুৱেশ্যনটোৰ থ্ৰু দি আপোনালোকে সেই চেপ্টাৰটো এবাৰ চাই লওক গৈ 10-15 মিনিটত আৰু ইমানখিনি ইনফৰমেশ্যন পাব যি এক্সাম আহি আছে গ্ৰেড 4 তাত আপোনালোকৰ কাৰণে বহুত কামত আহিব ঠিক আছে ওকে নাও 46 নম্বৰ কুৱেশ্যনটো আছে যে which one of the following acid is predominantly found in curd ঠিক আছে দৈত তলৰ কোনটো এসিড পোৱা হয় এতিয়া সৰি চাই সকলোৰে মুখে মুখে থাকে হয় না দৈত কোনটো আছে লেকটিক এসিড কিন্তু বাকি আপোনালোকক যিখন লিষ্ট দিয়া আছিল যে এসিডিক এসিড কোড পোৱা যায় টাৰ্টাৰিক এসিড কোড পোৱা যায় অক্সালিক এসিড কোড পোৱা যায় সেই বস্তুখিনি এবাৰ সাইড কৰি দিব লগতে ঠিক আছে নাও ন্যাশনাল ভোটাৰছ ডে ইজ সেলিব্ৰেটেড অন হুইচ ডেট কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস মনত ৰাখিব আৰু এটো কেতিয়া পালন কৰা হয় কোনটো ডেটত হেনাখন কি হৈছিল সেই দিনটোত এটা কি স্পেশাল ঘটনা হৈছিল কিবা এটা কমিশন এটা গঠন হৈছিল ইণ্ডিয়াৰ মই ডেটটো কৈ দিও এটো হল আপোনাৰ 25 জানুৱাৰী ঠিক আছে 25 জানুৱাৰীত ন্যাশনাল ভোটাৰছ ডে সেলিব্ৰেশন কৰা হয় আৰু হেনাখন এটা ইণ্ডিয়াৰ ডাঙৰ কমিশন এটাৰ জন্ম হৈছিল ঠিক আছে এটো আপোনালোকে পাই যাব কোট ভিডিও সিৰিজটো চাব নহলে পিডিএফটো ললে পাব ঠিক আছে 48 নম্বৰ কুৱেশ্যন which one of the following pollutants in water causes Minamata disease তলত থকা তলৰ কোনটো প্ৰদূষকৰ কাৰণে মিনামাটা ৰোগ হয় ঠিক আছে মিনামাটা মাৰ্কিউৰি একদম মনত ৰাখক চান্সেছ আছে এটো কুৱেশ্যন আহাৰ মিনামাটা ৰোগ মাৰ্কিউৰি ঠিক আছে আৰু লগতে পানীৰ প্ৰদূষকৰ নাম মাৰ্কিউৰি লিডৰ কাৰণে কেনেকুৱা বেমাৰ হ'ব পাৰে ডিফাৰেন্ট টাইপ অফ ব্যাকটেৰিয়াৰ কাৰণে কি বেমাৰ হ'ব পাৰে দুই এটা সাইড হ'ব landmass bounded by sea on three sides is referred to as তিনিওফালে সাগৰৰ সীমাৰেখাৰে আবৃত ভূখণ্ডক কি বুলি কোৱা হয় এটো কিমান বাৰ পঢ়ালো উপদ্বীপ ঠিক আছে পেনিনসুলা এনো কোৱেশ্যন আহিছো সগে আৰু এখন বহুত আগতে বনোৱা পেপাৰ যিসকলে আগতে কৰিছে তেওঁলোকে কমেন্ট কৰি জনাব ইয়াৰ পৰা মানে নহয় আপোনালোকে যিসকলে কৰিছে নাও which of the following states is Indira Sagar Lake located তলৰ কোনখন ৰাজ্যত ইন্দিৰা সাগৰ হ্ৰদ আছে এতিয়া সব কুৱেশ্যনটো কৰি আছো এটা গম পাইছো কোনটো আছে কিন্তু লগতে ৰাজস্থানত কি হ্ৰদ আছে পাঞ্জাবত কি হ্ৰদ আছে উত্তৰ প্ৰদেশত কি হ্ৰদ আছে মধ্য প্ৰদেশত কি হ্ৰদ আছে যি হ্ৰদৰ চাৰ্টখন দিয়া আছে সেইখন এবাৰ চাই লব কাৰণ ইয়াত যদি মই দিছো ইন্দিৰা সাগৰ পৰীক্ষাত ধৰক বেলেগ এটা হ্ৰদ আহি গল এইটো মানে হেতু নহয় যে আপুনি দিছে কিবা আহিল কিবা কোনে খাটিটা কুৱেশ্যন কমন দিব আপোনালোক ঠিক আছে তো এনেকুৱা কুৱেশ্যন আহিব পাৰে তো ইয়াৰ এনসাৰটো কি হ'ব যে ইন্দিৰা সাগৰ লেক লোকেটেড ইন কোড আছে পজ কৰি এবাৰ এনসাৰ কৰক এই হ'ব আপোনাৰ মধ্য প্ৰদেশ ঠিক আছে মধ্য প্ৰদেশ MP
বাকি ৰাজস্থানৰ এটা বঢ়িয়া ইম্পৰ্টেণ্ট লেক আছিলে ঠিক আছে তাৰ নামটো কি হ'বচোন নাও হুইচ of the following statement is correct in computer parlance ঠিক আছে কম্পিউটাৰ প্যাৰালেন্সৰ ভাষাত মানে URL ফুল ফৰ্মটো কৰিছে URL ইউনিফৰ্ম ৰিসোৰ্স লোকেটৰ ইউনিট ৰিসোৰ্স লোকেটৰ ইউনিক ৰিসোৰ্স লোকেটৰ ওপৰৰ কোনোটোৱে নহয় কি হ'ব কওকচোন URL ৰ ফুল ফৰ্ম বাকি এইবোৰ ইংৰাজী অসমীয়া দুইটাতে আছে দেই আপোনালোকে আৰু এইটো বস্তু মই কেনেকৈ অসমীয়াত আপুনি কওক ফুল ফৰ্ম কৰিছে যিটো নহয় সেইটো ট্ৰান্সলেট কৰা নাই ঠিক আছে ইয়াৰ এনসাৰটো হ'ব কি হ'ব Uniform Resource Locator. ঠিক আছে now next question important question the theme of India's G20 presidency is Vasudhaiva Kutumbakam ঠিক আছে it has been drawn from which of the following ভাৰতৰ যে G20 ৰ বিষয়বস্তু হৈছে বসুদেৱ কুটুম্বকম তলৰ কোনটোৰ পৰা ইয়াক লোৱা হৈছে কোনখন উপনিষদৰ পৰা বা কোনখন ইয়াৰ তলৰ মেটেৰিয়েলছৰ পৰা লোৱা হৈছে আপোনাৰ আইতৰেয় উপনিষদ মহা উপনিষদ ঠিক আছে চণ্ডুকা উপনিষদ আৰু মণ্ডুক্য উপনিষদ ইয়াৰ হ'ব আপোনাৰ মহা উপনিষদ ঠিক আছে মহা উপনিষদৰ পৰা এই যেটো বসুদেৱা কুটুম্বকম আৰু কোৱেশ্চনটো কেনেকৈ আহিব পাৰে যে G20 প্ৰেসিডেন্ট যি হৈছিল ইণ্ডিয়াত হৈছিল তাৰ থিমটো আহিব পাৰে গম পাইছে নাই তো লগতে কোড হৈছিল হেটো আহিব পাৰে এবাৰ কিমান সংখ্যক আছিল G20 সেই বস্তুটো আহিব পাৰে গতিকে ইয়াৰ লগত লগাই টপিকবোৰ চাব এনেকুৱা কোৱেশ্চনে আহিব ইয়াতে উৰাই কোৱেশ্চন আহিব নাও this is the important question Prime Minister Narendra Modi recently received the order of Saint Andrew the Apostle মন ৰাখিব Saint Andrew the Apostle the highest civilian award in the country what is the name of the country ভাৰত প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা order of Saint Andrew the Apostle লাভ কৰিছে দেশখনৰ নাম কি ইয়াৰ এনসাৰটো হ'ব ৰাছিয়াৰ পৰা প্ৰাইম মিনিষ্টাৰে যেটো ৰাছিয়াৰ সৰ্বোচ্চ এৱাৰ্ড কিন্তু এতিয়া আপোনালোকে মনত কি ৰাখিব লাগিব আমাৰ ভাৰতৰ যেটো হাই সিভিলিয়ান এৱাৰ্ড যেটো সৰ্বোচ্চ দেশৰ অসামৰিক সৰ্বোচ্চ বঁটাটো কি আছিল yes ভাৰত ৰত্ন আৰু খেল জগতত দিয়া আটাইতকৈ সৰ্বোচ্চ সন্মানটো কি আছিল মেজৰ ধ্যানচাঁদ খেল ৰত্ন এৱাৰ্ড ঠিক আছে আৰু বাকি অৰ্জুন এৱাৰ্ড কাক দিয়া হয় গুণাচাৰ্য এৱাৰ্ড কাক দিয়া হয় বাকি পদ্মভূষণ পদ্মবিভূষণ অসম গৌৰৱ অসম সৌৰভ এই ৰেংকবোৰ লগতে আপোনালোকে এতিয়া এবাৰ চাই থবগৈ ঠিক আছে ওকে নাও 54 নম্বৰ কোৱেশ্চনত কৈছে যে এটো বাদ দিয়ক এটো ওল্ড হল এটো আহাৰ চান্সেস কম আছে নাও which of the following pairs is incorrect ইয়াত দিছ আছে কোনটো ভুল মানে কি আছে কানাডা অটোৱা মানে দেশ আৰু ক্যাপিটাল দিয়া আছে ইউক্ৰেইন হেলসিংকি ৰাছিয়া মস্কো ইজৰাইল জেৰুসালেম যদি চাই গুটেখিনি ঠিকে আছে আপোনাৰ ইউক্ৰেইন হেলসিংকি এইটো আপোনাৰ মিস্টেক হৈ আছে ঠিক আছে ওকে নাও এবাৰ যদি চাই 56 number question which of the following is not fixed capital তলৰ কোনটো fixed capital নহয় working capital fixed capital কি হয় আমি আপোনালোকক দেখুৱাইছিলো মানে ইকোনমিৰ পৰা কোৱেশ্চন দুটা আহিব পাৰে তো অলপমান যদি টাফ কৰো বুলি ভাবে তো টাফ নহয় ক্লাস 10 লেভেলৰ কোৱেশ্চন তথাপিও ইয়াৰ এনসাৰটো হ'ব যে which of the following is not fixed capital এটো হ'ব আপোনাৰ money in hand ঠিক আছে ওকে now who is the current president of France ফ্ৰান্সৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন হয় ইমানুৱেল মেক্ৰন মই এটা কথা কওঁ দেশ ৰাজধানী ৰাষ্ট্ৰপতি ইয়াৰ ওপৰত দুটা ভিডিও বনোৱা আছে এই দুটা চকু মুদি মনত ৰাখি থক যি এক্সাম হৈ গল তাত যিখিনি দিছিল তাৰ ভিতৰ পৰা আহিছে ঠিক আছে গটিকে সেই বস্তুখিনি যিমানখিনি বেছি দিয়া নাই 10-12 জন দিয়া আছে দেশৰ নাম ৰাজধানীৰ নাম পতাকা কেনেকুৱা হয় এই দুটা ভিডিও ইমানে বেছি ইম্পৰ্টেন্ট বাস চকু মুদি মনত ৰাখক তাৰ পৰা কোৱেশ্চন আহি যাব যি সকলে ইয়াৰ আগত 15 তাৰিখে এক্সাম হৈ গল বা 29 তাৰিখে এক্সাম হৈ গল ভালদৰে চাইছিলে তেওঁলোকে ধুনীয়াকৈ পাইছে ঠিক আছে ওকে নাও which is the hottest planet in the solar system সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহ কোনটো চাওক বুধ শুক্ৰ পৃথিৱী মংগল বুধটো সূৰ্যৰ ওচৰত থাকে কিন্তু আমি কি কৈছিলো যে ভেনাস ইয়াৰ এটমস্ফেৰিক কন্ডিশন কিছুমান আছে ঠিক আছে তো এই ইয়াৰ কাৰণে কি হয় আপোনাৰ ভেনাস শুক্ৰ গ্ৰহটো বেছি গৰম হয় বহুতে বুধটো ওচৰত আছে বুলি বুধটো কৈ দিয়ে কিন্তু নহয় ঠিক আছে শুক্ৰ গ্ৰহটো আটাইতকৈ বেছি গৰম হয় নাও 59 নম্বৰ কোৱেশ্চনটো আছে যে তলৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে which of the following articles give power to the president to promulgate ordinance ঠিক আছে ordinance making power article 123 আৰু pardoning power যেটো ক্ষমা পাৱাৰ থাকে ক্ষমা প্ৰাৰ্থনা কৰিব পৰা ক্ষমতা থাকে এটো কিমান নম্বৰ আৰ্টিকেলত আছে ইয়াৰ কাৰণেও যিখিনি ইম্পৰ্টেন্ট আৰ্টিকেলৰ আপোনালোকৰ কালি এটা ভিডিও দিছিলো সেইটো এবাৰ চকু ফ্ৰাই ল'বগৈ নাও 60 নম্বৰ কোৱেশ্চন হল যে সংবিধানৰ তলৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে
which part of the constitution has fundamental right part 3 আছে তো part 2 কি আছিল part 4 কি আছিল part 4 কি আছিল part গিটা চাই থক সময় আছে ঠিক আছে তাৰ পিছত which article prohibits the discrimination based on religion race caste sex or place of birth কোনটো অনুচ্ছেদত ধৰ্ম জাতি লিংগ বা জন্মস্থানৰ ভিত্তিক বৈষম্য নিষিদ্ধ কৰা হৈছে সেইখিনি কৈ আছিল ফান্ডামেন্টাল ৰাইটৰ ভিতৰত সো হেইগিটা আপোনালোকে গৈ এবাৰ চাওক চাই পালে তো আপোনালোকে কমেন্ট কৰি জনাওক কাৰণ মই সদায় প্ৰত্যেকটো ভিডিঅ'ত দুটা বা তিনটা হোমৱৰ্ক দিওঁ আৰু যেটো আপোনালোকৰ কাৰণে ভাল হয় ঠিক আছে ওকে এটো কমেন্ট কৰি জনাব নাও 62 নম্বৰ কোৱেশ্চন ইয়াত দিছে যে which of the following rice is not have a GI tag in Assam তলৰ কোনটো চাউলৰ অসমত GI tag নাই চকুৱা চাউল বোকা চাউল জহা চাউল গোটেই কেইটাৰে GI tag আছে বাও ধানৰ নাই ঠিক আছে মনত ৰাখিব okay now who among the following said freedom is my birthright and I shall have it তলৰ কোনে কৈছে যে স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মোৰ হবই এটো আপোনাৰ চন্দ্ৰশেখৰ আজাদ ভোটে মাৰিব কিন্তু নহয় মই হিন্টস দিছো বাল গংগাধৰ তিলক আৰু গোপাল কৃষ্ণ গোখলে এওঁলোক দুজনৰ ভিতৰতে হয় এবাৰ পজ কৰি কমেন্ট কৰক তাৰ পিছত আপোনালোকে এনসাৰটো চাই লব ইয়াৰ এনসাৰটো হ'ব আপোনাৰ বাল গংগাধৰ তিলক ঠিক আছে আৰু লাল বাল পাল কোন আছিল তিনিজন মহান ব্যক্তি এবাৰ চাই থব নাও তলৰ কোনখন আহোমৰ শেষ ৰাজধানী আছিল which of the following was the last capital of Ahoms এটো হল আপোনাৰ যোৰহাট চাওক মই এটা কথা কওঁ এই পেপাৰখন জুনে আগে কৰিছিলে ইয়াৰ পৰাটো মই নকও সব কমন আহিছে কিন্তু 4-5টা কোৱেশ্চনটো ডাইৰেক্ট উঠাই দিছিলে তথাপি বাকি যিখিনি টপিক মই টাচ কৰিছিলো সেই টপিকবোৰৰ ৰিলেভেন্টত সেই টপিকবোৰৰ উছৰে পাজৰে কোৱেশ্চনবোৰ আহিছে মই যেনেকৈ আপোনালোকক আজিও কৈছো যে অলপ এনেকৈ পঢ়ি যাওক সেই হিচাপত আহিছে ঠিক আছে তো এখানে যিবোৰ বস্তু ইম্পৰ্টেন্ট বুলি কওঁ সেইবোৰ বস্তু শুনিব এন্ড অলৱেজ কওঁ KSGS আসামক বিশ্বাস কৰক ট্ৰাষ্ট KSGS আসাম আপোনালোকক কেতিয়াও মিসগাইড কৰা নাই কেতিয়াও নকৰে যিমান দিছে ভালদৰে সকলোবোৰ বস্তু দি আহিছে ঠিক আছে এতিয়া জালিকাট্টু ইজ এ ট্ৰেডিশনেল স্পৰ্টস অফ which of the following state জালিকাট্টু তলৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত ক্ৰীড়া হয় ঠিক আছে কেৰালা তামিলনাডু অন্ধ্ৰপ্ৰদেশ কৰ্ণাটকা ঠিক আছে এটো মই ৰেন্ডমলি এটা ধৰক কি কৰিছো টুক্কা লগাইছো ঠিক আছে আমি এটা সাবমিট কৰি মই টুক্কা লগালো জালিকাট্টু মই তামিলনাডু টুক্কা লগাই দিলো ঠিক আছে ওকে এটা আমি সাবমিট কৰাৰ লগে লগে এনসাৰটো আহিব ৰব মোৰ কি হল এটো okay view score 58 টা কারেক্ট হৈছে 65 ৰ ভিতৰত মানে কিছুমান কৰা নাছিল ন হোমৱৰ্ক দিছিল আপোনালোকক সেই হোমৱৰ্ক খিনি ইয়াত কাউন্ট হোৱা নাই বাকি যিমানখিনি কৰিছে সিমানখিনি শুদ্ধ হৈছে ওয়াহ ইমান মাৰ্কস পাই গৈছো তো নেগেটিভ যোৱা নাই চাওক নকৰিলে নেগেটিভ না যায় ঠিক আছে আপুনি যদি এৰি থৈ আহে নেগেটিভ না যায় কৰিলে কি হ'ব নেগেটিভ যাব এটো আমি নকৰিছিলো ন নোটিক্যাল মেইল আপোনালোকক এটো হেৰি কৰিব দিছিলো বাকি যিকিটা কৰা নাই হোমৱৰ্ক কিটা নিজে কৰিব এটা মই কৰি নিদো আৰু লাষ্টৰ কোৱেশ্চনটো টুক্কা লগাইছিলো যে শুদ্ধ হলনে চাও বাহ শুদ্ধ হৈ গলে টুক্কা লগাই মাৰ্কস পাই গলো একদম ভুলতো একো নাজানিলে নলগাব টুক্কা মইতো এনে দেখুৱাইছিলো ঠিক আছে ওকে থ্যাংক ইউ বাকি এনেকে সাবমিট কৰাৰ পিছত আপোনালোকে কিমান পালে কিমান নাপালে আৰু এই কি কয় পিডিএফ টো আহি গল হয় আপোনালোকৰ হাতত আৰু কাৰেক্ট এনসাৰ কিনো আহি গল হয় ঠিক আছে কি এনসাৰ হয় এনসাৰ খিনি তলত লিখা গল হয় মেইলত গুছি যাব বাকি এখনটো অলৰেডি বহুত দিন আগতে উলিয়াইছিলো বহুতকে কৈ আছিলো লক বুলি নলোৱাৰ কাৰণে ফ্ৰীকে উলিয়াই দিলো বাকি আৰু মক টেষ্ট বনোৱা নাই এই পেপাৰখন এবাৰ ভালদৰে চাব দুটা ক্লাছত যিমানখিনি কৰালো মই কৈছো ইয়াৰ পৰা দুটা কোৱেশ্চন বা তিনটা কোৱেশ্চন ডাইৰেক্ট পাব বাকি যিবোৰ টপিক কৈছো সেই টপিকৰ ভিতৰতে কোৱেশ্চন আহিব বাকি আমাৰ ক্লাছবোৰ চাব পিডিএফ বোৰ লব 23 MCQ চাব এসআই হক আসাম পুলিচ হক জি হক সবৰ কাৰণে ভালদৰে বনোৱা আছে থ্যাংক ইউ